নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া অসমৰ ভূগোল সম্পৰ্কীয় কিছুমান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইটো হৈছে অসমৰ ভূগোল সম্পৰ্কীয় মোৰ 6 নম্বৰৰ ভিডিঅ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ Which of the following districts of Assam was formerly known as Sangmai Pathar? তলত দিয়া অসমৰ কোনখন জিলাক পূৰ্বতে চাংমাই পথাৰ বুলি কোৱা হৈছিল অপচনবোৰ হৈছে অপচন এ যোৰহাট অপচন বি তিনচুকীয়া অপচন সি মৰিগাঁও অপচন ডি কোকৰাঝাৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি তিনচুকীয়া Tinsukia was declared as the 23rd district of Assam on 1st October 1989 with 3 subdivisions Tinsukia, Margherita and Hodia. The ancient name of Tinsukia was Bengmara, which was originally known as Sangmai Pathar. Tinsukia জিলাক 1989 চনৰ 1 অক্টোবৰ তাৰিখে অসমৰ 23 নম্বৰ জিলা ঘোষণা কৰা হৈছিল আৰু এইখন জিলাৰ তিনিটা মহকুমা আছিল হেইকিটা হৈছে তিনচুকীয়া মাৰ্ঘেৰিটা আৰু হদিয়া আৰু এই তিনচুকীয়া জিলাৰ পুৰণি নামটো হৈছে বেংমাৰা আৰু এই বেংমাৰা ঠাইখনক তাৰো আগতে চাংমাই পথাৰ বুলি জনা হৈছিল নেক্সট কোৱেশ্চন In which year Jagirud dry fish market was established? কোন চনত জাগিৰোডৰ যিখন শুকান মাছৰ বজাৰ আছে সেইখন প্ৰতিষ্ঠা কৰা হৈছিল অপচনবোৰ হৈছে অপচন এ 1935 অপচন বি 1940 অপচন সি 1945 অপচন ডি 1950 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি 1940 Jagirud dry fish market is the largest dry fish market in Asia located at Jagirud Morigaon Assam it was established in 1940 জাগিৰোডৰ যিখন শুকান মাছৰ বজাৰ সেইখন সমগ্ৰ এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু এই বজাৰখন অসমৰ মৰিগাঁও জিলাৰ জাগিৰোডত অৱস্থিত আৰু এই বজাৰখন 1940 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন Which of the following country is situated to the west of Assam তলত দিয়া কোনখন দেশ অসমৰ পশ্চিম দিশত অৱস্থিত অপচনবোৰ হৈছে অপচন এ বাৰ্মা অপচন বি ভুটান অপচন সি বাংলাদেশ অপচন ডি স্পেইন আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি বাংলাদেশ Bangladesh and India share a 4,156 km long international border, the fifth largest land border in the world, including 262 km in Assam, 856 km in Tripura, 180 km in Mizoram, 443 km in Meghalaya, and 2217 km in West Bengal. ভাৰত আৰু বাংলাদেশে 4156 কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে অৰ্থাৎ শেয়াৰ কৰিছে আৰু এই সীমাটো হৈছে পৃথিৱীৰ ভিতৰতে 5 নম্বৰৰ দীঘল ল্যান্ড বৰ্ডাৰ আৰু বাংলাদেশে অসমৰ লগত 262 কিলোমিটাৰ ল্যান্ড বৰ্ডাৰ শেয়াৰ কৰিছে ত্ৰিপুৰাৰ লগত 856 কিলোমিটাৰ মিজোৰামৰ লগত 180 কিলোমিটাৰ মেঘালয়ৰ লগত 443 কিলোমিটাৰ আৰু ওয়েস্ট বেংগল অৰ্থাৎ পশ্চিম বংগৰ লগত 2217 কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে নেক্সট কোৱেশ্চন Which of the following is the largest tributary of the Brahmaputra river তলত দিয়া উপনৈবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন অপচনবোৰ হৈছে অপচন এ লোহিত অপচন বি সোৱণশিৰি অপচন সি দিবাং অপচন ডি সিয়াং আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি সোৱণশিৰি সোৱণশিৰি river originates in the Tibet Plateau and enters India through Miri Hills in Arunachal Pradesh it is the largest tributary of the Brahmaputra river সোৱণশিৰি নদীৰ উৎপত্তি হৈছে তিব্বত মালভূমিত আৰু ই অৰুণাচল প্ৰদেশৰ মিৰি হিল হৈ ভাৰতত প্ৰৱেশ কৰিছে আৰু এই সোৱণশিৰি এখন হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ নেক্সট কোৱেশ্চন Which of the following districts of Assam produces the highest quantity of fish তলত দিয়া অসমৰ কোনখন ৰাজ্যই অসমৰ ভিতৰত আটাইতকৈ বেছি মাছ উৎপাদন কৰে অপচনবোৰ হৈছে অপচন এ বৰপেটা অপচন বি নগাঁও অপচন সি শোণিতপুৰ অপচন ডি কাছাৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি নগাঁও Nagaon is the highest producer of fish. It also has the highest area under fisheries in Assam. সমগ্ৰ অসমৰ ভিতৰত নগাঁও জিলাতে মৎস্য উৎপাদন আটাইতকৈ বেছি আৰু নগাঁও জিলাত অসমৰ ভিতৰতে ফিচাৰী অৰ্থাৎ পুখুৰীৰ পৰিমাণ সকলোতকৈ বেছি নেক্সট কোৱেশ্চন
The Sandobi Lake was formed in which year due to earthquake? এই যেটো চান্দুবি লেক ই ভূমিকম্পৰ ফলত উৎপত্তি হৈছিলে আৰু তলত দিয়া কোনটো চনত এই চান্দুবি লেক বা চান্দুবি হ্ৰদটোৰ উৎপত্তি হৈছিল অপচনবোৰ হৈছে অপচন এ 12 জুন 1897 অপচন বি 9 ছেপ্টেম্বৰ 1923 অপচন সি 3 জুলাই 1930 অপচন ডি 12 জুন 1997 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ 12 জুন 1897 Sandobi Lake was formed on 12 June 1897 at the evening by an earthquake that hit Assam. During that period, the forest went down and became the lake. Sandobi Lake is a natural lake located in Rabha Hasong Autonomous Council, Kamrup District, Assam. 1897 চনৰ 12 জুন তাৰিখে সন্ধিয়া সময়ত এটা ভূমিকম্প আহিছিল আৰু তাৰ ফলতে এই চান্দুবি যেটো লেক তাৰ উৎপত্তি হৈছিল। ভূমিকম্পৰ ফলত সেই অঞ্চলত থকা যিখন হাবি ফৰেষ্ট সেইখন তললৈ গুচি গৈছিল আৰু এটা লেকৰ ৰূপ লৈছিলে চান্দুবি হৈছে এটা প্ৰাকৃতিক হ্ৰদ অৰ্থাৎ ই ম্যান মেড নহয় মানুহে তৈয়াৰ কৰা নহয় আৰু এই চান্দুবি লেকটো অসমৰ কামৰূপ জিলাৰ যেটো ৰাভা হাছং স্বায়ত্তশাসিত অঞ্চল তাত অৱস্থিত নেক্সট কোৱেশ্চন Which of the following is called the Amazon of the East তলত দিয়াবোৰৰ ভিতৰত কাক Amazon of the East বুলি কোৱা হয় অপচনবোৰ হৈছে অপচন এ নামেৰি নেশ্যনেল পাৰ্ক অপচন বি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক অপচন সি দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী অপচন ডি গিবন ৱাইল্ড লাইফ চেঞ্চুৰী আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী Dihing Patkai Wildlife Sanctuary is called the Amazon of the East and it is also known as Jaipur Rainforest. Dihing Patkai Wildlife Sanctuary খনকে Amazon of the East বুলি কোৱা হয় আৰু ইয়াক লগতে জয়পুৰ বৰ্ষা অৰণ্য বা জয়পুৰ ৰেইনফৰেষ্ট বুলিও কোৱা হয়। The Jaipur Rainforest was declared as Dihing Patkai Wildlife Sanctuary on 13 June 2004 and was declared a national park on 9 June 2021. It is located in Dibrugarh and Tinsukia district of Assam. এখন জয়পুৰ ৰেইন ফৰেষ্ট ইয়াক 2004 চনৰ 13 জুন তাৰিখে দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী ঘোষণা কৰা হৈছিল আৰু তাৰ পিছতে ইয়াক 2021 চনৰ 9 জুন তাৰিখে নেশ্যনেল পাৰ্ক ঘোষণা কৰা হৈছিল আৰু এই যিখন নেশ্যনেল পাৰ্ক এইখন ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত অৱস্থিত নেক্সট কোৱেশ্চন How much percent of the Indian landmass is covered by the state of Assam? ভাৰতৰ মুঠ ভূখণ্ডৰ কিমান অংশ অসমে আগুৰি আছে? অপচনবোৰ হৈছে অপচন এ 3.39%, অপচন বি 2.39%, অপচন সি 4.39% আৰু অপচন ডি 2.93%। আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি 2.39%। Assam, the second largest state in northeastern India, has a geographical area of 78,438 square kilometers, which is 2.39% of the geographical area of the country. অসম হৈছে উত্তৰ পূব ভাৰতৰ 2 নম্বৰখন বৃহৎ ৰাজ্য আৰু ইয়াৰ টোটেল ভৌগোলিক পৰিসীমা হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। ই সমগ্ৰ ভাৰতবৰ্ষৰ 2.39% ভৌগোলিক পৰিসীমা অধিকাৰ কৰি আছে। নেক্সট কোৱেশ্চন Which of the following is known as the Manchester of Assam? তলত দিয়াবোৰৰ ভিতৰত কোনখনক Manchester of Assam বা অসমৰ Manchester বুলি কোৱা হয় অপচন এ শুৱালকুছি অপচন বি যোৰহাট অপচন সি ডিফু অপচন ডি ডিগবৈ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ শুৱালকুছি Hualkusi is popularly known as the Manchester of Assam because of the flourishing cloth industry of the region. Hualkusik অসমৰ Manchester of Assam বা অসমৰ Manchester বুলি কোৱা হয় ইয়াৰ কাৰণটো হৈছে এই অঞ্চলত থকা যেটো বস্ত্ৰ শিল্প তাৰ কাৰণে Hualkusi is home to one of the most demanded fabrics in the world, the Eri Muga Pat fabric. Hualkusi সমগ্ৰ পৃথিৱীতে এৰি মুগা পাট শিল্পৰ কাৰণে বিখ্যাত Next question In which of the following districts of Assam Sri Surya Pahar is located? তলত দিয়া কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত অপচনবোৰ হৈছে অপচন এ ধুবুৰী অপচন বি গোৱালপাৰা অপচন সি দৰং অপচন ডি চিৰাং আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি গোৱালপাৰা সূৰ্য পাহাৰ is a site famous for archaeological remains lies in the Gwalpara district of Assam সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত আৰু এই সূৰ্য পাহাৰ প্ৰাচীন কালৰ কিছুমান পুৰাতত্ত্ব বিভাগৰ যিবোৰ অৱশেষ সেইবোৰ এই সূৰ্য পাহাৰত দেখিবলৈ পোৱা যায় আৰু তাৰ কাৰণে সূৰ্য পাহাৰ বিখ্যাত
বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ